নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 5 বিয়োগ নামৰ যেটো পাঠ আছে সেই পাঠটো মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে ভিডিঅ'টো মনোযোগ দিবা বুলি আশা ৰাখি ভিডিঅ' আৰম্ভ কৰিছো পাঠটো তোমালোকে বিয়োগ শিক্ষক যেটো পাঠ আছে তোমালোকে ইতিমধ্যে বিয়োগৰ ধাৰণা পাই আহিছা তথাপিও মই তোমালোকক পুনৰ এবাৰ মনত পেলাবৰ কাৰণে বিয়োগ নো কি আকৌ এবাৰ দেখুৱাইছো এতিয়া ইয়াত আমাৰ কেটা কলম আছে তিনটা কলম আছে যদি মই এটা অটৰাই পঠিয়ালো এটা অটৰাই দিলো এতিয়া থাকিলেগে কেটা দুটা আৰু এনে ধৰণে অটৰাই যে দিলো এই তিনটাৰ পৰা আমি এনেকে এটা আতৰাই দিছিলো হেইটোই হৈছে কি বিয়োগ এতিয়া এটা কাহিনীৰ জৰিতে তোমালোকক বিয়োগৰ ধাৰণা দিব বিচৰা হৈছে চাওচোন কি বুলি দিয়া আছে যাদৱ পায়েং এগৰাকী প্ৰসিদ্ধ পৰিৱেশ প্ৰেমী অসমৰ যোৰহাট জিলাৰ ককিলামুখ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ ঔনাচাপৰি এক বৃহৎ চৰ অঞ্চলত গছপুলি ৰোপণ কৰি চৰ অঞ্চলটোক তেখেতে অৰণ্যলৈ ৰূপান্তৰ কৰিছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছে 2015 চনৰ 26 জানুৱাৰী দিনা ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী অভিধাৰে সন্মানিত কৰে যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল শিক্ষক-শিক্ষয়িত্ৰীসকল অভিভাৱকসকল আৰু গাঁওখনৰ আত্মসহায়ক গোটৰ মহিলাসকলে তেওঁলোকৰ অঞ্চলত গছপুলি ৰোপণ কৰিবলৈ থিৰাং কৰিলে সেই উদ্দেশ্যে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিয়ৰৰ দেউতাকে তেওঁৰ নাৰ্চাৰীৰ পৰা 14টা গছপুলি বিদ্যালয়লৈ আৰু 37টা গছপুলি আত্মসহায়ক গোটলৈ আগবঢ়াইছে কি কৰিছে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিয়ৰৰ দেউতাকে তেওঁৰ নাৰ্চাৰীৰ পৰা 147টা গছপুলি বিদ্যালয়লৈ আৰু 37টা গছপুলি আত্মসহায়ক গোটলৈ আগবঢ়াইছে এতিয়া কি হৈছে আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথমতে গাঁৱৰ নামঘৰৰ চৌহদত 13টা গছপুলি উলে আত্মসহায়ক গোটক কেটা দিছিলে মুঠ পুলি 37টা তাৰে কেটা নামঘৰ চৌহদত হৈছে 13টা তেওঁলোকৰ লগত ৰুবলৈ থকা গছপুলি সংখ্যা ৰাখাৰ সহায়ত দেখুৱা এতিয়া গছপুলি আছিল 37টা ইয়াত দেখুৱাই দিছে তোমালোকক 37টা গছপুলি আছিল ইয়াত 37টা আছিল কাৰণ আমি 37ৰ পৰা কৰিব লাগিব আৰু 37ৰ পৰা আমি কি কৰিবলৈ 13টা আমি ইতিমধ্যে ৰুৱা হ'ল সেই আমি 13টা কেনে ধৰণে আতৰাই পঠাম এতিয়া সংখ্যা ৰেখাত চাওচোন প্ৰথমতে 10 ঘৰ গলো 10 ঘৰ যোৱাৰ পিছত 37ৰ পৰা 10 ঘৰ যোৱাৰ পিছত পালো আমি 27 আকৌ এঘৰকে 3 ঘৰ জহাল মুঠে 10 লগত 3 লগ লগালে 13 হ'ব আমাক যেহেতু 13টা গছপুলি ৰুৱা হৈছিল হে 13টা আমি অতৰাই পঠিয়াবলৈ আকৌ 10 প্ৰথমতে পঠিওৱাৰ পিছত আকৌ এককে আমি 3 পঠিয়ালো তেতিয়া আকৌ 3 পঠিওৱাৰ পিছত কিমান পালো 24 এতেকে কি হ'ব 37ৰ পৰা যেতিয়া আমি 13 পঠাই দিম তেতিয়া পাম 24 এটো 24 হয় প্ৰথমতে কেনেকৈ কৰিছে 10 ঘৰ সংখ্যা ৰেখাত পিছুৱাই যোৱা হৈছে আতৰাই লোৱা হৈছে তাৰ পিছত আকৌ এঘৰকৈ 3 ঘৰ মুঠৰ 13 ঘৰ আমি 13টা যেহেতু গছপুলি ৰোৱা হৈছিল এনে ধৰণে আমি কৰিব লাগিব এতিয়া মহিলাসকলৰ হাতত থকা 24টা পুলিৰ পৰা 15টা পুলি তেওঁলোকে আলিবাটৰ 24টা পুলি 15টা পুলি তেওঁলোকে আলিবাটৰ দাঁতিত হাৰি কৰি ৰুলে এতিয়া তেওঁলোকৰ লগত কেটা পুলি থাকিলে এতিয়া যেহেতু 13টা গছপুলি নামঘৰৰ চৌহদত ৰোৱাৰ পিছত থাকিছিল আমাৰ 24টা আৰু 24টাৰ তাৰে আকৌ 15টা পুলি কি হয় আলিবাটত দাঁতিত হাৰি কৰিলে হেইটো আমি সংখ্যা ঘাত কেনেকৈ কৰিম আমি 24টা আছিল সেই 24টাৰ পৰা আমি কেটা অটৰাই পঠিয়াব লাগে 15টা পুলি যেহেতু আলিবাটৰ দাঁতিত ৰোৱা হৈছে এতিয়া 15টা প্ৰথমতে মই ইয়াত যেনে ধৰণে কৈছে 10টা আমি অটৰাই লৈছো 10 আতৰি গলে কিমান 14 পালো 14ৰ পৰা যেটা 15টা পঠাইছিল আৰু 5 ঘৰ আমি আগুৱাই যাম
1 2 3 4 5 এনেধৰণে 5 ঘৰ আগুৱাই 14 পৰা আৰু 5 ঘৰ গ'লে আমি 9 ঘৰত পাম তেতিয়াহ'লে 24 পৰা মুঠ যেতিয়া আমি ইয়াত 1 1 কে লিখিম দেই এটো থাকি গৈছিলে আমি এতিয়া 24 পৰা মুঠ 15 ঘৰ যদি 15 পিছুৱাই যোৱা হয় মানে বিয়োগ কৰা হয় তেতিয়া কিমান পাম আমি 15টা ৰোৱাৰ পিছত কেটা পালো আমি 24 পৰা আমি 15 ঘৰ পিছুৱাই যোৱাৰ পিছত পালো আমি 9 পাইছো হয়নে এতিয়া সেই কাৰণে কি হ'ব 24 পৰা 15 গলে গৈ 9 হ'ব সংখ্যাৰ ঘাত এটোই হয় যোগ কৰিলে তোমাৰ এনে ধৰণে যাবলৈ উলুটা হয় এনেকে গৈ থাকিবলৈ কিন্তু এতিয়া বিয়োগ কৰিলে আমি সদায় কি কৰিব লাগিব সংখ্যাৰ ঘাত পিছুৱাই যাব লাগিব ৰৈ যোৱা 9টা পুলি আত্মসহায়ক গোটৰ সদস্যসকলে নিজৰ ঘৰৰ চৌহদত ৰুলে সংখ্যাৰ ৰেখাৰ সহায়ত বিয়োগ কৰো আহা বুলি কৈছে 32 পৰা 15 বিয়োগ কৰিব লাগে আমি 32 তুল দম 32 পৰা 15 গলে প্ৰথমতে 10 ঘৰ আমি এনেকে 10 ঘৰ পিছুৱাই যাম 10 ঘৰ পিছুৱাই গৈ পোৱা হল 22 তাৰ পিছত আকো যেটা 15 ঘৰ আৰু আমি 5 ঘৰ যাম 1 1 কে আমি এনেকৈ 5 ঘৰ যাম 1 1 কৈ আমি 5 ঘৰ গলিছো তেতিয়া আৰু 5 ঘৰ যোৱাৰ পিছত কিমান পালো আমি 17 পালো এটো কিমান তেতিয়ালে 32 পৰা 15 গলে 17 হ'ব তোমালে বুজি পাইছা না আমি মুঠতে 32 পৰা 15 ঘৰ পিছুৱাই যাব লাগে হেতু আমি এনে ধৰণে কৰিব পাৰো প্ৰথমতে মই 10 ঘৰ পিছুৱাই গলো তাৰ পিছত 1 1 কৈ আৰু 5 ঘৰ পিছুৱাই গলো আৰু তাৰ পিছত সংখ্যাঘাত কিমান সংখ্যাটো পালো আমি 17 পালো এনে ধৰণে ইয়াত তেতিয়াহলে 32 পৰা 15 বিয়োগ কৰিলে বিয়োগফলটো কিমান হ'ব 17 হ'ব 56 পৰা আকৌ 22ক আমি বিয়োগ কৰিব লাগে 56 পৰা 22 প্ৰথমতে 10 ঘৰ গলো 10 ঘৰ পিছুৱাই গল তেতিয়া পালো আমি 46 আকৌ আৰু 10 ঘৰ গলো আমাৰ 22 ঘৰ যাব লাগিব না আৰু 10 ঘৰ গলো তেতিয়া আমি 36 পালো 20 হল হেকাৰণে আৰু 2 ঘৰ যাব লাগিব 1 1 কে আমি আৰু 2 ঘৰ যাম হয়নে 1 1 কে ইয়াত আমি 10 কে দুবাৰ গৈ ইয়াত আকৌ 1 1 কে দুবাৰ গল তেতিয়া মুঠতে 22 ঘৰ পিছুৱাই যোৱা হল তেতিয়া কিমান হল তেতিয়া হলে 56 পৰা যেতিয়া 22 ঘৰ পিছুৱাই গলো সংখ্যাৰ ঘাত আমি পালো 34 আৰু তেতিয়া হলে 56 পৰা 22 বিয়োগ কৰিলে আমি বিয়োগফলটো পাম 34 সংখ্যাৰ ৰেখাৰ সহায়ত তেতিয়া আৰু এটা আছে 65 পৰা 12 দিছে 65 পৰা আমি 12 যাব লাগে 65 পৰা আমি প্ৰথমতে 10 ঘৰ গৈছো তাৰ পিছত 1 1 কে 2 ঘৰ গৈছো কিমান পাইছো আমি 65 পৰা আমি 10 ঘৰ যোৱাৰ পিছত পিছুৱাই যোৱাৰ পিছত 55 পাইছো 55 পৰা আৰু 1 1 কে 2 ঘৰ আমি পিছুৱাই যোৱাৰ পাছত পাইছো 53 এতিয়া 65 12 গলে বিয়োগফল 53 পাম মানে আমি বিদ্যালয়খনত কোনে কেইটা গছপুলি উলে চাও আহাচোন কোনে কেইটা গছপুলি উলে বিদ্যালয়ত চাও বুলি কৈছে শিক্ষক আৰু অভিভাৱকসকলে মিলি 147টা পুলি 147টা পুলিৰ পৰা 12টা পুলি উলে শিক্ষক আৰু অভিভাৱকসকলে কেইটা ৰুইছে 147টা পুলিৰ মুঠ পুলি আছিল 147টা তাৰে ৰুইছে শিক্ষক আৰু অভিভাৱকে 12টা ৰুবলৈ কিমান পুলি থাকিল চাও আহা এতিয়া গছ পুলি আছিল 147টা আৰু হটক বুজাবৰ ধৰণে আমি এনে 10টা লৈ পিনে আমি হটক ইয়াত হটক বুজোৱা হৈছে তাৰ পিছত 10ক বুজাবৰ কাৰণে ইটো ব্যৱহাৰ কৰা হৈছে তাৰ পিছত একক বুজাবৰ কাৰণে এটা বুজাবৰ কাৰণে ই প্ৰতীকটো আমি ব্যৱহাৰ কৰিছো এতিয়া হটক 10ক একক এতিয়া এককৰ ঘৰত কিমানটা আছিল 148 হবলৈ এককৰ ঘৰত 7 আছে আমি 7টা এনে ধৰণে পঢ়াব লাগিব এতিয়া 10কৰ ঘৰত আমি 10টো বুজাবৰ কাৰণে এই প্ৰতীকটো ব্যৱহাৰ কৰিছিলো কাৰণ 10ক এটা 10ত এটো এক 10ত এটো হ'ব এতিয়া যেটো 10কৰ ঘৰত 4 আছে এনেকুৱা 4 টা ব্যৱহাৰ কৰিব লাগিব আৰু হটকৰ এটা আছে যেহেতু এক আছে কাৰণ আমি এটা এনে ধৰণৰ প্ৰতীক ব্যৱহাৰ কৰিম এতিয়া 12টা গছ পুলি ৰোৱাৰ পিছত ৰুবলৈ পুলি থাকিল কিমান 147ৰ 12টা হৈছে এতিয়া 147
12টা হৈছে আমি 12টা হ'লে কি কৰিব লাগিব 10 1 10 2 12 12টা ৰৈছে কাৰণে 2 ইয়াৰ 2 কাটিম এককৰ ঘৰৰ পৰা 2 কাটিম আৰু ইয়াৰ দহকৰ এটা দহক আমি অতৰাই পঠাব লাগিব এটো কি কাৰণে কাটি দিয়া হৈছে এতিয়া ইয়াৰ এই কাটি দিয়াৰ পিছত থাকিলেগৈ কিমান এটো কাটি দিয়াৰ পিছত থাকিলে 1 শতকটো থাকিবই শতকৰ ঘৰটো একো হলনি হোৱা নাই দহকৰ ঘৰ এটা হলনি হৈছে কাৰণে ইয়াত 3 বহাইছো এককৰ ঘৰত কি হৈছে ইয়াৰ দুটা কাটি দিয়া হলে কাৰণে 5টা হ'ব এতিয়া আমি কেনেকৈ লিখিব লাগিব আমি 7ৰ পৰা 2 গলগে ইয়াত আমি পাইছিলো ইয়াত আমি যেটো পাইছো ইয়াত বহাম 5 4 পৰা 1 গলেগে কিমান এটো ইয়াত যেটো পাইছো 3 ইয়াত 3 বহাম তাৰ পিছত 1ৰ পৰা আমি এটো এটাও পঠিওৱা নাই আতৰা পঠিওৱা নাই কাৰণ একে থাকিব 135 হ'ব এইবাৰ পঞ্চম শ্ৰেণী 22 গৰাকী শিক্ষাৰ্থীয়ে একোটাকৈ গছ পুলি ৰুলে কিমানটা গছ পুলি ৰুবলৈ থাকিল কৈছে পঞ্চম শ্ৰেণীৰ 22 গৰাকী শিক্ষাৰ্থীয়ে একোটাকৈ গছ পুলি ৰুলে প্ৰত্যেককে এটাকৈ ৰুইছে তে 22টা আমি অতৰাই পঠিয়াবলৈ গছ পুলি আছিল যেতিয়া অভিভাৱক আৰু শিক্ষকে ৰুৱাৰ পিছত থাকিলে 135টা সেই গছ পুলি আমি কিমান লিখিব লাগিব 135টা আছিল আমি 135টাৰ পৰা আকৌ 22টা পঠাই দিম 135 এটো আমি এনে ধৰণে লিখিব লাগিব এককৰ ঘৰত 5 দহকৰ ঘৰত আমি দহৰ 3টা মুঠা তাৰপিছত শতকৰ ঘৰ 1 শতক 22টা গছ পুলি ৰুৱাৰ পিছত ৰুবলৈ গছ পুলি থাকিব হেতু আমি কেনে ধৰণে কৰিম 22টা এতিয়া আমি এককৰ ঘৰৰ পৰা 2 কাটিম আৰু দহকৰ ঘৰত দহৰ দুটা এনেকুৱা মুঠা কাটিব লাগিব আমি তেতিয়া কি হ'ব দহকৰ ঘৰত এককৰ ঘৰত দুটা কটাৰ পিছত 3টা থাকিছে আৰু দহকৰ ঘৰৰ পৰা আমি দুটা 2 দহ হতৰাই দিছো 2 দহ হতৰাই দিয়াৰ পিছত 1 দহ থাকিছে আৰু শতকৰ ঘৰত একো হলনি হোৱা নাই কাৰণ আমি শতকৰ ঘৰৰ পৰা একো পঠিওৱা নাই বিয়োগ কৰা নাই আমি কাটিছো জানো ইয়াৰ শতকৰ ঘৰৰ পৰা একো কটা নাই কাৰণ কিমান থাকিব এটো আমি ইয়াত যেটো পাইছো ইয়াত লিখিম 5ৰ পৰা 2 গলে 3 3 পৰা 2 গলে এটো যেটো ইয়াত পাইছো 1 আৰু 1ৰ পৰা আমি একো অতৰাব লগা হানে কাৰণে 1ৰ পৰা 1 হ'ব এতিয়া কেটা থাকিলে 113টা তাৰ পিছত কৈছে হেইদিনা বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ 110 গৰাকী শিক্ষাৰ্থী উপস্থিত আছিল জ্যেষ্ঠসকলৰ সহযোগত তেওঁলোকেও গায়পতি এটাকৈ গছপুলি ৰুৱাত কিমান গছপুলি থাকিল চাও আহা যেহেতু পঞ্চম শ্ৰেণীটো ইয়াত ধৰা নাই কাৰণ পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকল 22 জন আছিল কাৰণে 22 জনে 22টা পুলি ৰুলেই এতিয়া তাৰ পিছত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে থাকিল প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আছিল 110 গৰাকী শিক্ষাৰ্থী আৰু পুলি কিমান আছিল শিক্ষক অভিভাৱক আৰু পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰীয়ে ৰুৱাৰ পাছত গছ পুলি আছিলে গৈ 113টা আছিল 113টা আমি এনে ধৰণে লিখিলে কেনে ধৰণৰ প্ৰতিগৰ হয়ত আমি এককৰ ঘৰত আমি 3টা এনে ধৰণৰ যদি 1 একক বুজাবৰ কাৰণে এইটো ব্যৱহাৰ কৰো আমি এনেকুৱা আমি কিতাপ ব্যৱহাৰ কৰিলো 3 তাৰ পিছত দহকৰ ঘৰত 1 দহৰ এনেকুৱা এটা ব্যৱহাৰ কৰিলে হ'ব শতকৰ ঘৰত 1 শতক 110টা গছ পুলি ৰুৱাৰ পিছত গছ পুলি ৰুবলৈ কিমান থাকিল কিমান গছ পুলি থাকিব এতিয়া 110টা গছ পুলি ৰুৱাৰ পাছত গছ পুলি ৰুবলৈ থাকিল এইবাৰকো আমি শতকৰ ঘৰ কাটিব লাগিব চোৱাচোন এনে ধৰণে 110 ৰুইছে আমি শতকৰ ঘৰ 10 শূন্য শতকৰ কি কয় এককৰ ঘৰত শূন্য আছে কাৰণে ইয়াৰ পৰা আমি একো কাটিব নালাগে ইয়াৰ পৰা আমি কাটিব নালাগে 113টা আছিল ন তাৰ পৰা শূন্য আছে কাৰণে 110টাহে ৰুইছে এতিয়া দহকৰ ঘৰত 1 এটা আমি কাটিব লাগিব 1 দহে আছিল এটো কাটিম শতকৰ 1টো কাটিব লাগিব 1 শতক আছে এতিয়া থাকিলে গৈ এককৰ ঘৰত 3টাই বাকি থাকিলে গৈ এটো আমি এনে ধৰণে লিখিব লাগিব ইয়াত 3টা পাইছো 3 পৰা 0 3 তাৰপিছত এককৰ ঘৰৰ আমি এটাই অতৰাই পঠাইছো এই কাৰণে 0 আমি 0ত মেলিহে একৰ পৰা 0 হয় 3 পৰা 0 মানে আমি ইয়াৰ পৰা এটা অতৰাই পঠোৱা নাই কাৰণে 3 এ থাকিব 113 পৰা 110 হৈ গলে 3 হয় হয়নে এতিয়া ৰৈ যোৱা কেটা ৰৈ গৈছিলে এতিয়া 3টা লিখিব লাগিব 3টা গছ পুলি এদিনো বিদ্যালয় ক্ষতি নকৰা
শিক্ষাৰ্থীক প্ৰধান শিক্ষকে পুৰস্কাৰ হিচাপে আগবঢ়ালে। যি 3টা গছপুলি ৰোৱাৰ পাছত বাকী থাকিলে সেইটো এদিনো বিদ্যালয় ক্ষতি নকৰা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিছে প্ৰধান শিক্ষকে। এতিয়া বিয়োগ কৰোঁ আহা বুলি কৈছে। 6ৰ পৰা 4 গ'লেগৈ কিমান? 6টাৰ পৰা 4 গ'লেগৈ 6 4 গ'ল 2, 7ৰ 3 গ'ল 7টাৰ পৰা যেতিয়া 3টা আঁতৰাই পঠোৱা হয় 4, 7ৰ 3 গ'ল 4, 2 ইয়াৰ পৰা একো পঠিওৱা নাই, এইটো একেই 2য়ে বহিব। 8ৰ পৰা 4 গ'লেগৈ 4, 9ৰ পৰা 8 গ'লেগৈ 1, 3ৰ পৰা একো পঠিওৱা নাই 3য়ে হ'ব বহিব। এতিয়া 5ৰ পৰা 1 গ'লেগৈ কিমান? 4, 7ৰ পৰা 6 গ'লগৈ 1, 9ৰ পৰা একো পঠিওৱা নাই সেইকাৰণে 9হে বহিব। তাৰপিছত এই ঘৰটো কি হ'ব? ঘৰটোত কি দিছে? 8ৰ পৰা 4 গ'লেগৈ 4, 9ৰ পৰা 8 গ'লেগৈ 1, 2 1 গ'ল 1। তোমালোকে বিয়োগ কৰিলে আৰু এটা বুদ্ধি কৰিব পৰা। 4ৰ লগত এতিয়া 8ৰ পৰা 4 বিয়োগ কৰিবলৈ দিছে, এই তলৰটোৰ লগত কি যোগ কৰিলে সেই সংখ্যাটো পোৱা হয় সেইটো আমি ইয়াত বহাই দিলে হয়। 4ৰ লগত 4 যোগ কৰিলে 8 হয়, 8ৰ লগত 1 যোগ কৰিলে 9 হয়, হয়নে? আমি ইয়াত 1 বহাইছোঁ। 1ৰ লগত 1 যোগ কৰিলে 2 হয়, 2ৰ পৰা 1 গ'লগৈ 1, হয়নে? আমি ইয়াৰ লগত কি যোগ কৰি এই তলৰ সংখ্যা অংকটোৰ লগত কি যোগ কৰিলে ওপৰৰ অংকটো পোৱা যায় সেইটোৱে আমি বিয়োগফল হিচাপে লিখিব পাৰোঁ। সেইটো তোমালোকে নিজৰ বুদ্ধি খটাব পৰা এইটো। এতিয়া 7ৰ পৰা 4 গ'লগৈ কিমান? 3। এইটো আমি কেনেধৰণে এই নিয়মটো যিটো বুদ্ধি মই দেখুৱাইছিলোঁ, এই 4 3 7 হয়, সেইটো আমি 7ৰ পৰা 4 গ'লগৈ 3 পাইছোঁ। 4 2 গ'ল কিমান? 2, 2 2 4, হয়নে? 6ৰ পৰা 5 গ'লগৈ কিমান? 1। আৰু তোমালোকৰ বিয়োগ নেওতা মুখস্থ থাকিলেতো কোনো সমস্যাই নাই। এতিয়া 6 3 গ'ল কিমান? 3, 4 4 গ'ল 0, 4ৰ পৰা 4 গ'লগৈ 0, 8ৰ পৰা 5 গ'লে 3। তোমালোকে বিয়োগ অংক কৰিব নিশ্চয় পাৰিবা। কৰোঁ আহা বুলি কৈছে। এবাৰ কটো কি দিছে? চাহপাত চিঙাৰ বাবদ চামেলিৰ মাকে 570 টকা পালে। চাহপাত চিঙাৰ বাবদ চামেলিৰ মাকে পাইছে কেই টকা? 570 টকা। চামেলিৰ বাবে ৰঙা ফিটা, চোলা এটা আৰু মুড়িৰ লাড়ু কিনোতে খৰচ হ'ল 220 টকা। তেওঁৰ হাতত কিমান টকা জমা থাকিল? এতিয়া আমি এইটো কৰিবৰ কাৰণে কি হৈছিলে, তেওঁ চামেলি মাকে পোৱা মুঠ টকাটো কিমান আছিলে আমি এইটো কৰিম। সমাধান। চামেলি মাকে কিমান পাইছিলে? মুঠ 570 টকা, মানে আমি ইয়াত লিখিম ওপৰত 570 টকা। তাৰপিছত ৰঙা ফিটা, চামেলিৰ বাবে ৰঙা ফিটা, চোলা আৰু মুড়ি লাড়ু কিনোতে কেইটকা খৰচ কৰিলে? খৰচ কৰিলে 220 টকা। সেই খৰচ কৰাটোক মুঠ টকাৰ পৰা বিয়োগ কৰি তেওঁৰ হাতত সেইটোৱে জমা থাকিব। বিয়োগ কৰি যিটো থাকিব সেইটোৱে থাকিব। এতিয়া 0 পৰা 0 গ'লেগৈ 0, 7ৰ পৰা 2 গ'লেগৈ 5, 5ৰ পৰা 2 গ'লগৈ 3। এতেকে কি হ'ব? তেওঁৰ হাতত আমি লিখিম তেওঁৰ হাতত 350 টকা জমা থাকিল। তেওঁৰ হাতত 350 টকা জমা থাকিল। খটো কি দিছে? পমীৰ দেউতাকে এদিনাখন 227টা ৰঙালাও বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ গৈছিল। তাৰপিছত কৈছে বিক্ৰী নোহোৱা 115টা ৰঙালাও তেওঁ ঘৰলৈ ঘূৰাই আনিছিল। সেইদিনা তেওঁ কিমানটা ৰঙালাও বিক্ৰী কৰিছিল? এতিয়া এইটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? পমীৰ দেউতাকে মুঠ ৰঙালাও কিমান নিছিলে? 227টা। আৰু বিক্ৰী নোহোৱা কিমানটা থাকিলে? 115টা। আৰু কিমানটা ৰঙালাও বিক্ৰী কৰিছিল সেইটো পাবৰ কাৰণে আমি তেওঁ নিয়া মুঠ ৰঙালাওৰ পৰা বিক্ৰী নোহোৱা ৰঙালাওটোক আমি বিয়োগ কৰিব লাগিব, অঁতৰাই পঠাব লাগিব। অঁতৰাই পঠোৱা মানে বিয়োগ কৰা। এতিয়া আমি এইটো কি কৰিম? খটো কিমান আছিলে? ৰঙালাও নিছিলে কিমান? আমি 227টা পাইছিলোঁ। পমীৰ দেউতাকে ৰঙালাও নিছিলে 227টা।
আৰু কিমানটা ঘৰলৈ ঘূৰাই আনিছিলে 115টা ঘূৰাই আনিছিলে 115টা এতিয়া কি হ'ব তেওঁ কিমানটা ৰঙালাও বিক্ৰী কৰিছিলে সেইটো কৰিবৰ কাৰণে আমি ইয়াৰ পৰা ইয়াক বিয়োগ কৰিম 7ৰ পৰা 5 গলেগে 2 2ৰ পৰা 1 গলগে 1 2ৰ পৰা 1 গলগে 112টা এটোৱে হ'ব উত্তৰ তোমালোকে এটো ভালদৰে লিখি দিবা যে এতেকে পমি দেউতাকে 112টা ৰঙালাও বিক্ৰী কৰিছে গটো কি দিছে বাগিচা এখনত 120টা ফুলৰ পুলি আছে বাগিচাখনত ফুলৰ পুলি কেইটা আছে কৈছে 120টা বাগিচা এখনত আৰু কিমানটা ফুলৰ পুলি ৰুলে পুলিৰ সংখ্যা 150 হ'বগৈ এটো কৰিবৰ কাৰণে কি কৰিব লাগিব 120 ৰ লগত কিমানটা পুলি ৰুলে 150 হ'ব হেতু আমি 150 ৰ পৰা আমি কি কৰিব লাগিব এটো আমি 120ক বিয়োগ কৰিব লাগিব কিমানটা পুলি ৰুব লাগিব আৰু মানে 150টা হ'বলে আমি 120টোক কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 5ৰ পৰা 0ৰ পৰা 0 গলে 0 5ৰ 2 গল 3 1ৰ পৰা 1 গল 0 এটো নবহিব তো আসলে 120টা লগত কিমানটা লগ লগালে মানে 150 হয় না এটো আমি কৈছো নহয় এটো উলুটাকে কৰিলে আমি কি হয় এতিয়া 0 লগত 0 যোগ কৰিলে 2 0 হয় 2 লগত কিমান যোগ কৰিলে 5 হ'ব 3 যোগ কৰিব লাগিব অৰ্থাৎ উলুটাকৈ এটোৰ পৰা এটো যোগ কৰিলে যেটো পাম হেতু ইয়াৰ বিয়োগফল হ'ব হয় না কাৰণ 30টা পুলি ৰুলে মুঠ পুলি সংখ্যা 150টা হ'ব এটো তোমালকে উত্তৰটো লিখেতেকে লিখিবা এতেকে বাগিচাখনত আৰু 30টা পুলি ৰুলে 150টা হ'ব ঘৰটো কি দিছে ৰমাৰ হাতত 178 টকা আছে 200 টকা হ'বলৈ ৰমাক আৰু কিমান টকা লাগিব 200 এইটো গড়টোৰ দৰে আমি এই 200ৰ পৰা 178 টকাটোক আমি বিয়োগ কৰিলে ৰমাক লগাৰ 200 হ'বৰ কাৰণে ৰমাক লগাৰ পইচাৰ হিচাপটো আমি পাই যাম এতিয়া আমি কৰি চাওঁচোন আমি কি কৰিম এতিয়া 200ৰ পৰা 200 টকাৰ পৰা আমি 178 টকাটোক আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ইয়াৰ পৰা 0ৰ পৰা 8 না যায় সেই কাৰণে আমি এই দহকৰ ঘৰৰ পৰা 1 10 এটা আনিম 10ৰ 8 গল গৈ 2 ইয়াত আমি ইয়াৰ পৰা 1 10 এটা লৈ গৈছিলে 9 থাকিব 9ৰ 7 গল 2 ইয়াৰ পৰা আমি 1 10 লৈ গৈছিল এটো যেহেতু 0ৰ পৰা 7 না যায় সেই কাৰণে ইয়াত 1ৰ পৰা 1 গল 0 হতিয়া এটো কি হ'ব 22 টকা হ'ব এতিয়া ৰমাৰ এতেকে তোমালকে উত্তৰটো লিখিবা যে এতেকে 200 টকা হ'বলৈ ৰমাক 22 টকাৰ প্ৰয়োজন ৰমাক 22 টকাৰ প্ৰয়োজন নিশ্চয় বুজি পাইছা এতিয়া এটো চাও কি দিছে মিট শিল্প দীপাৱলীৰ বাবে ৰাজেন খুৰাই ৰং বিৰঙৰ চাকি তৈয়াৰ কৰিলে তেওঁ 455 গছি চাকি বিক্ৰীৰ বাবে বজাৰলৈ লৈ গ'ল নিতা পেহিয়ে তেওঁৰ পৰা 18 গছি চাকি কিনিলে এতিয়া ৰাজেন খুৰাৰ হাতত কিমান গছি চাকি থাকিল তেওঁ দীপাৱলীৰ বাবে ৰাজেন খুৰাই কিমান নিছিলে 455 গছি তাৰে নিতা পেহিয়ে কিনিলে 18 গছি এতিয়া বাকি কিমান থাকিব চাকি আছিল 455 গছি 455 গছিটো আমি প্ৰতিকৰ হয় লিখিলে আমি 5 টো কাৰণে এনে ধৰণে লিখিম আৰু দহকৰ ঘৰত এনেকুৱা 1 10 5টা লিখিব লাগিব আৰু শতকৰ ঘৰত কি হেতু 4 আছিল শতকৰ ঘৰত 4 শতক কাৰণে 4টা এনেকৈ ব্যৱহাৰ কৰিম এতিয়া কি হয় 18 গছি চাকি বিক্ৰী কৰাৰ পিছত কিমান গছি চাকি থাকিল চাও আহা ইয়াৰে কি হয় 18 গছি বিক্ৰী দিয়ে 1 10 8 18 হয়নে কি কৰিব লাগিব এতিয়া ইয়াত প্ৰথমতে লিখি লোৱা হৈছে 455 গছিটো তাৰ পিছত আমি ই 5 10 টো আছিল কাৰণে আমি ইয়াৰ পৰা যেহেতু
ইয়াত আমি 18 বৰ্গকৰণী ইয়ালৈ 3 আনিব লাগিব সেইকাৰণে কি কৰিছে এটা 10 কাটি দিয়া হৈছে মানে এটা 10 কাটি দিয়া হৈছে আৰু 18 ইয়াৰ পৰা আমি এটা ইয়ালৈ লৈ আনিব লাগিব ইয়াত কেটা হ'ব ইয়াত 5টা আছিল ইতিমধ্যে আৰু 10টা ললে 15টা হয় 2 3 4 5 6 7 8 9 10 13 14 15 হ'ল হয়নে 15 আকৌ 18টা কাটিব লাগে নহয় আমি 18টা কাটিবলৈ হ'লে ইয়াৰ পৰা 10 কাটি দিলে তাৰ পিছত ইয়াৰ পৰা 8 কাটিম 1 2 3 4 5 6 7 8 হয়নে এককৰ ঘৰ 8 আৰু দহকৰ ঘৰ 10 কাটিব লাগিব এতিয়া কিমান থাকিলেগৈ এই কাটি দিয়াৰ পিছত থাকিলেগৈ ইয়াত 3 থাকিলে দহকৰ ঘৰত এককৰ ঘৰত 5 থাকিলে হয়নে 15 আমি অংকত কৰিলে কেনে ধৰণে কৰিম ইয়াৰ পৰা আমি 5 10 পৰা আমি 1 2টা লৈ আনিছো 1 2 15 15 8 গলগে 7 ইয়াত 7 আছে হয়নে ইয়াত আমি 1 2টা লৈ গৈছো 4 10 থাকিছিলে 4 পৰা কি হয় 3 হয় তাৰ পিছত 4 পৰা 4 গলগে 4 পৰা মানে একো নাই যোৱা 4 থাকিব হয়নে এটা 455 পৰা 18 গলে 437 হ'ব বিয়োগ কৰোঁ আহা কৈছে এই পদ্ধতিতে কৰিম আমি এই পদ্ধতিত কৰিম 2 ৰ পৰা 6 না যায় এই কাৰণে আমি 1 দহকৰ ঘৰৰ পৰা 1 2টা আনিম ই 1 2টা আনিম আমি ইয়াত 1 10 টো আনিলে কি হ'ব 12 12 ৰ পৰা 6 গলগে 6 ইয়াৰ পৰা আমি এটা 1 10 লৈ গৈছিলো এতিয়া ইয়াত থাকিব আমাৰ 2 10 থাকিব না 2 পৰা 1 গলগে 1 আৰু 1 ৰ পৰা একো নাই যোৱা 1 থাকিব 5 7 5 ৰ পৰা 7 না যায় 5 তকৈ 7 টো ডাঙৰ সেই কাৰণে আমি ই দহকৰ পৰা আমি এটা 1 10 আনিম 1 10 আনিম 15 হ'ল 15 ৰ পৰা 7 গলে গৈ 8 হয় ইয়াৰ পৰা যেহেতু আমি 1 10 টা লৈ গৈছিলো সেই কাৰণে আমি 3 থাকিব 3 10 থাকিব 3 পৰা 2 গলগে 1 3 পৰা একো নাই যোৱা ইয়াত 3 বহিব ইয়াত 1 ৰ পৰা 9 না যায় সেই কাৰণে 1 আমি 4 দহকৰ ঘৰৰ পৰা 1 10 টা লৈ আনিম 1 10 হ'ল 11 ৰ পৰা 9 গলগৈ 2 ইয়াত যেহেতু এটা 1 10 লৈ গৈছিল 3 বহিব এইটো আমি ওপৰত লিখি লৈছো 3 পৰা 3 গলগে 0 ইয়াত 6 বহিব 6 পৰা একো নাই যোৱা সেইকাৰণে 6 বহিব তপন ককাই ৰাজেন খুৰাৰ পৰা 189 গছি চাকি কিনিলে ৰাজেন খুৰাৰ ওচৰত এতিয়া কিমান গছি চাকি থাকিব তপন ককাই কি কৰিছে ৰাজেন খুৰাৰ পৰা 189 গছি চাকি কিনিলে ৰাজেন খুৰাৰ ওচৰত এতিয়া কিমান গছি চাকি থাকিব কি হৈছিলে আমি যেতিয়া 18 গছি চাকি ৰাজেন খুৰাই নিতাপেহিক বিকিছিল তাৰ পিছত পাইছিলো আমি কিমান পাইছিলো 437 আছিলে হয়নে 437 টো আমি লিখি ল'ব লাগিব এককৰ ঘৰ 7টা এনেকুৱা প্ৰতীক ব্যৱহাৰ কৰিম দহকৰ ঘৰত 3 3 10 4 4 শতক হয়নে এতিয়া 189 গছি বিক্ৰী কৰিব লাগে আমি কি কৰিম ইয়াৰ তেতিয়া কিমান থাকিব 89 ন এতিয়া আমি 189 পৰা 437 পৰা 189 বিয়োগ কৰোঁতে আমি ইয়াত প্ৰথমতে আমি 9 হে বিয়োগ কৰিম দেই এই 9 যেহেতু 7 ৰ পৰা 9 না যায় কাৰণে আমি ইয়াৰ পৰা এই দহকৰ ঘৰৰ পৰা আমি 10 এটা লৈ আনিম 10 এটা লৈ আনি আমি 9 এটা আকৌ অতৰাই পঠাব লাগে হয়নে আগতে 7টা আছিল ইয়াত আৰু 9 আনিলে কেইটা হ'ব 17টা আমি 9টা পঠাই দিম 1 2 3 4 5 6 7 8 9 পঠাই দিলে কিমান হ'ল 8টা থাকিলে ইয়াত থাকিলে 8টা থাকিলে ইয়াত 8 বহুৱা হৈছে তাৰ পিছত কি হ'ব আকৌ এইবাৰ আমি কি কৰিম এইবাৰ কৰিম আমি 8 10 বিয়োগ কৰিম এতিয়া আমি যেহেতু ইয়াৰ পৰা আমি একটা লৈ যোৱাৰ পিছত ইয়াত 2 10 থাকিছিল ইয়াৰ পৰা 2 10 ৰ পৰা যেহেতু 8 10 বিয়োগ কৰিব লাগে 8 10 বিয়োগ কৰিবৰ কাৰণে আমি শতকৰ ঘৰৰ পৰা আমি
1 এটা লৈ আনিম মানে 1 আনিলে মানে 100 কিমান লৈ আনিম আমি ইয়াৰ পৰা আমি 1 এটা লৈ আনিম হয়নে তেতিয়া আগতে আছিল কিটা 2 আমি আৰু ইয়াত 10টা লগ লাগিলে 100 হয় 1 2 3 আৰু 10টা লগ লগাই দিছো 1 2 3 4 1 2 3 4 5 6 7 8 9 10 11 12 দুটা লগত ইয়াৰ পৰা আমি 10 100টা 10 কে ভাগ কৰি দিয়া আছে 10টা আমি লৈ আনিছো কাৰণে 12টা পাইছো 12 পৰা আমি 8টা আকৌ কাটি দিব লাগিব যেটো 8 পঠিয়াব লাগিব নহয় আকৌ 8 বিয়োগ কৰিব লাগিব নহয় 8টা কাটাৰ পিছত আমাৰ কেটা থাকিলে ইয়াত 4টা থাকিলে এটো আমি 4 বহাইছো আমি এবাৰ একেবাৰে হেখত 100 বিয়োগ কৰিম এতিয়া কি হয় এটো আমি বিয়োগ কৰি ইতিমধ্যে একটা আমি বিয়োগ কৰি পাইছো 17 নগল 8 আৰু 4 এতিয়া 12 পৰা 8 গলগে 4 গৈছিল এতিয়া আমি কি কৰিব লাগে 3 পৰা 3টা থাকিছিল নহয় আমি ইয়াৰ পৰা 100 এটা লৈ আহিছিলো 10 কৈ আমি ভাগ কৰি লৈছিলো পিছত এতিয়া 3 পৰা আমি 1 এটা আঁতৰাই দিব লাগে ন থাকিছে কিমান 3 পৰা 1 এটা আঁতৰাই দিছে এটো এতিয়া থাকিলে গৈ 2 এটো এককৰ ঘৰত 8টা আছে দহকৰ ঘৰত 4টা আৰু শতকৰ ঘৰত ইয়াৰ পৰা আমি যেতিয়া 3 পৰা এটা আঁতৰাই দিম থাকিবগৈ কিমান 2 থাকিব এতিয়া কি হল 248 গছি সাকে থাকিলে 248 ইয়াত আমি 3 পৰা 1 বিয়োগ কৰাৰ পিছত এতিয়া ইয়াৰ পৰা আমি 1 দিয়াৰ পিছত ইয়াত 2 থাকিছে এই 2টো আমি 2 প্ৰতীকত লিখিলে এনে ধৰণ লিখিম আমি 248 গছি সাকে থাকিল মালাহতে খুৰাৰ পৰা 160 গছি চকি কিনিলে মালাহতে আকৌ 160 গছি সাকে কিনিলে কৈছে খুৰাৰ ওচৰত এটা কেই গছি সাকে থাকিল বুলি কৈছে এইটো তোমালোকে নিজে কৰি চাবা 247 ৰ পৰা আমি আকৌ 48 ৰ পৰা 160 টো আকৌ বিয়োগ কৰিব লাগিব এতিয়া কৰি চাও আহা এতিয়া এককৰ ঘৰত 2 আছে 742 ৰ পৰা 258 বিয়োগ কৰিব লাগিব এতিয়া এককৰ ঘৰত ইয়াত 2 আছে 2 পৰা 8 টো আমি বিয়োগ কৰিব নোৱাৰো কাৰণ 2 টোতকৈ 8 টো ডাঙৰ সেই কাৰণে আমি দহকৰ ঘৰৰ পৰা আমি 1 10 এটা লৈ আনিম 1 10 টো লৈ আনিলে 12 হৈ গল 12 পৰা 8 গল গৈ 4 তাৰ পিছত ইয়াৰ পৰা আমি এটা কি লৈ গৈছিল 1 10 এটা লৈ 3 থাকিলে 3 এৰ পৰা 5 না যাব কাৰণ 3 তকৈ 5 টো ডাঙৰ হয় সেই কাৰণে আমি এই শতকৰ ঘৰৰ পৰা নিম 13 হল 13 5 গল 8 ইয়াত 6 থাকিলে 6 2 গল 4 ঠিক তেনেধৰণে এইকিটা তোমালোকে এইকিটা নিজে কৰি চাবা তাৰ পিছত মই খ গ কিটা নিজে কৰি চাবা ঘটো মই কৰি দিছো 0 পৰা 5 না যায় এই কাৰণে আমি দহকৰ ঘৰৰ পৰা এটা 10 আনিম 1 10 হল 10 ৰ পৰা 5 গলগে 5 ইয়াত আমি 1 10 এটা লৈ গৈছিল 9 থাকিলে 9 4 গল 5 আমি ইয়াৰ পৰা একটা লৈ আনিছিলো 6 2 গল 4 এতিয়া এয়া 4 পৰা 7 না যায় কাৰণে আমি 1 10 এটা আনিলে 14 হল 14 7 গল 7 ইয়াত 9 থাকিলে 9 5 গল 4 আমি এইটোলৈ আমি 1 10 এটা আনিব লগা আছিল ইয়াৰ পৰা এইটোতকৈ এইটো সৰু হয় কাৰণে 2 থাকি গৈছিলে 2 1 গল 1 এইটো তোমালোকে এইটো নিজে কৰিবা এতিয়া তাৰ পিছত কৈছে নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হল কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে কিমান ইটা আগবঢ়াইছিল 220টা ইটা তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হল কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল কৈছে এতিয়া আমি হেতু কৰিবলৈ যাওঁতে কি কৰিব লাগিব মুঠ ইটাৰ পৰা ব্যৱহাৰ হোৱা ইটাৰ বিয়োগ কৰি দিলে হৈ যাব হেতু আছিল কিমান ইটা 220 30টা দিছিলে গৃহ নিৰ্মাণৰ বাবে আৰু ব্যৱহাৰ হল কিমান 192টা এটো আমি বিয়োগ কৰি দিম কিমান পাম 10 ৰ পৰা 2 গলকে কিমান
মানে 0 পৰা 2 নাযায় কাৰণে আমি ইয়াৰ পৰা 1 2 এটা লৈ আনিছিলোঁ 10ৰ 2 8 ইয়াত আমি ইয়াৰ পৰা 1 2 লৈ যোৱাৰ কাৰণে ইয়াত থাকিলে 1 ইয়াৰ পৰা আমি 1 টো নাযায় কাৰণে কি হ'ব 11 1 2 এটা আনিব লাগিব 11ৰ পৰা 9 গ'লগৈ 2 ইয়াৰ পৰা আমি ইয়ালৈ লৈ গৈছিলোঁ সেইকাৰণে ইয়াৰ 1ৰ পৰা 1 গ'ল 0 হয়তো তেতিয়াহ'লে 28টাই হ'ব 28টা এটা লাগিব হয়নে আৰু 28টা এটা ব্যৱহাৰ নোহোৱাকৈ থাকিল হয়নে খটো গৈছে সাগৰে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 168 টকা কম খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে হেতু আমি 345ৰ পৰা আমি কি কৰিব লাগিব 345ৰ পৰা হি খৰচ কৰিলে কিমান কম খৰচ কৰিছে 168 টকা কম খৰচ কৰিছিল মিঠাই কিনোতে 168 টো বিয়োগ কৰিলে কাৰণ ইয়াৰ পৰা 5ৰ পৰা 8 নাযায় কাৰণে আমি ইয়াৰ পৰা এই দহকৰ ঘৰৰ পৰা 1 2 এটা লৈ আনিম 15 8 গ'ল 7 তাৰ পিছত ইয়াত থাকিলে 3 পৰা 6 নাযায় সেইকাৰণে আমি ইয়াৰ পৰা 1 2 এটা লৈ আনিম 13 6 গ'ল 7 হয়নে ইয়াত 2 থাকিলে 2 পৰা 1 গ'লগে 1 তেতিয়াহ'লে 167 আমি পাইছোঁ 177 টকা হয়নে এতিয়া কি হ'ব মিঠাই কিনিবলৈ তেওঁক 177 টকা খৰচ কৰিব এতিয়া মিঠাই আমি এইটো বিয়োগ কৰি 345ৰ পৰা 168 বিয়োগ কৰি 177 পাইছোঁ কাৰণে 177 টকা কি হয় মিঠাই কিনিবলৈ খৰচ কৰিব এতিয়া গটো কি কৈছে ফাৰ্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পাছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে ফাৰ্মখনত কুকুৰা আছিলে কিমান 560টা আছিলে ফাৰ্মখনত কুকুৰা আছিলে 560টা আৰু বাকি থাকিছে কি হয় 283টা বাকি থাকিছে হেতুকে আমি কি কৰিব লাগিব কিমান কুকুৰা বিক্ৰী কৰিলে হেতু বাকি থকাটো আমি বিয়োগ কৰি দিলে হ'ব 560ৰ পৰা 560টাৰ পৰা 283 বিয়োগ কৰিলে হৈ যাব 10ৰ পৰা 10 মানে ইয়াৰ পৰা 0ৰ পৰা 3 নাযায় কাৰণে আমি ইয়াৰ পৰা 1 2 এটা আনিব লাগিব 10ৰ পৰা 3 গ'ল 7 ইয়াত থাকিলে 5 5ৰ 5 2 থাকিলে 5ৰ পৰা 8 নাযায় সেইখন আমি ইয়াৰ পৰা 1 এটা লৈ আনিম 2 আনিলে 15 8 গ'ল 7 হ'ব আমি ইয়াৰ 1 লৈ গৈছিলোঁ কাৰণে ইয়াত থাকিলে 4 4 2 গ'ল 2 277টা এতিয়া 277টা কি হ'ব 77টা কুকুৰা বিক্ৰী কৰিলে ঘৰটো কি দিছে কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছিল গড় কিমান আছিল 310টা গড় আছিল কৈছে তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল কি হয় কাজিৰঙা কহৰা ক্ষেত্ৰত গড় আছিল 310টা তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল এটো কি কৰিব লাগিব মুঠ গড়ৰ পৰা 120 টো বিয়োগ কৰি দিলে হ'ব তো ঘৰটো আমি লিখিম সমাধান মুঠ গড় আছিল কিমান 320টা আৰু কহৰাৰ খাদ্য বিচাৰি বুঢ়া পাহাৰলৈ কিমানটা গুচি গ'লগে 120টা এটো বিয়োগ কৰি দিব লাগিব আমি অতৰাই পঠাব লাগিব 0 0 2 পৰা 2 গ'লগৈ 0 3 পৰা 1 গ'লগৈ 2 দুখৰ এতেকে আমি এনেকে লিখিম এতেকে কহৰা ক্ষেত্ৰত দুখটা গড় থাকিল আজি পাঠ সিমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ